আজি বনাম সৰু আলুৰে শ'ল মাছ। যোৱাকালি আনিছিলে শ'ল মাছ, ফ্ৰিজত থোৱা আছিলে আৰু এতিয়া বনাওঁ বুলি ভাবিছোঁ সৰু আলুৰে। আৰু সৰু আলু ঘৰত নহয়, কিনা আলুৱে থোৱা আছিলে। ডাঙৰ আলু দিটো মানে খুৱাই যায়, ভাবিছোঁ আৰু সৰু আলুটো বইল কৰি কিনে বনাম আৰু বিলাহীটো বইল হ'ব দিম। এতিয়া ৰিয়ানক অকণমান অকলে পঢ়িব দি মই ভাত বনাব আহিছোঁ আৰু ভিডিঅ'টো এতিয়া আৰম্ভণি কৰিব ওলাইছোঁ। ৰাতি এতিয়া 8 বাজি গৈছে আৰু ভাত বনাব আহিছোঁ। আৰু মানে সদায় ভাবোঁ সোনকালে ভাত বনাই সোনকালে শুম, কিন্তু সদায় মানে কি হয় 11:30 বাজিয়ে যায় আৰু ৰাতিপুৱা সোনকালে উঠিব লাগে। বহুত দিগদাৰী হৈ যায়, দিনটোতো আৰু শুব টাইমে নাপাওঁ, ইটো সিটো কাম ওলাই থাকে। এতিয়া বনাম আৰু এতিয়া আপোনালোকক দেখুৱাই দিলোঁ, শ'ল মাছ বনাম সৰু আলুৰে। চাই যাব শেষলৈ ভিডিঅ'টো। শ'ল মাছখিনি ভাজা হৈ গ'ল। এতিয়া আকৌ সৰু মানে মাছৰ মুৰ্গীটা আছিলে, তাকে মাছৰ এখন বটা বনাওঁ বুলি ভাবিছোঁ। ইয়াতে অকণমান জিৰা, নহৰু, পিঁয়াজ, ধনিয়া পাত আৰু জলকীয়া লৈছোঁ। আৰু মই বহুত দিন আগতে মাছৰ এনেকুৱা এখন বটাৰ ভিডিঅ' দিছিলোঁ। আজি এতিয়া বহুত দিনৰ মূৰত আকৌ বনাব ওলাইছোঁ। ইফালে মাছৰ জোলখন বনাবৰ বাবে গোটেইবোৰ ৰেডি কৰি লৈছোঁ। আলুখিনি মানে বাকলিৰ সৈতে এনেকৈ পিটিকি লৈছোঁ, লগতে নহৰু আৰু অকণমান জিৰা ইয়াতে মানে খুন্দি লৈছোঁ আৰু ইয়াতে এতিয়া পিঁয়াজ, আদা, নহৰু আৰু অলপ জিৰা ধনিয়াৰ গুড়ি দি দিছোঁ আৰু জলকীয়া। আলুৰ জোল যেনেকৈ বনাওঁ চিম্পুলকৈ তেনেকৈ বনাম আৰু ডাঙৰ আলুৰ জোলখন আমি যেনেকৈ বনাওঁ। আৰু সিজাই লোৱা বিলাহীটো একেলগে দি দিছোঁ। আৰু আলুখিনি এতিয়া অকণমান পানীৰ লগত দি দিছোঁ, নহ'লে আঠলেতীয়া হৈ আছিলে। এতিয়া গৰম পানী ঢালি দিছোঁ। জোল বহুত সময় উতলিলে আৰু মোৰ অকণমান আলু বেছি হৈছিলে। জোলখন মানে অকণমান পনীয়া হ'লে বেছি ভাল লাগে, কিন্তু মোৰ আলুটো বেছি হৈ গৈছে। এয়া নমাই দিলোঁ। এনেকুৱা হৈছে আৰু শ'ল মাছৰ আলুৰ জোল, সৰু আলুৰে জোল হৈ গ'ল। আনফালে মাছৰ মূৰ যে পিচিব খুজিছিলোঁ, এয়া এতিয়া এইখিনি মানে গৰমে হ'লে বেছি ভাল হয় মাছৰ মূৰখিনি। এতিয়া পিচি লওঁ, কি হয় দেখা যাব। এয়া এনেকুৱা হৈছে, মানে যিমানে মিহি হয় সিমানে ভাল, আৰু নহ'লে কাঁইটবিলাকৰ বাবে খাই ভাল নালাগিব। আৰু অকণমান মিহি কৰি লওঁ মই। এয়া হৈ গ'ল, একদম মিহিকৈ পিচিছোঁ আৰু খাবলৈ বিৰাট ভাল লাগে। আপোনালোকে বনাই খাবচোন।
বিৰাট টেষ্টি হৈছে। আৰু দিনত হ'লে মই নৰসিংহৰ পাত তাত অকণমান আনি দিলোঁ হ'ল, মানে নৰসিংহৰ পাত যিকোনো বতাত দিলেই ভাল লাগে। আৰু এইখন ধুনীয়াকৈ মাছৰ মূৰৰ চাটনি বনালোঁ। আমি পিছে বতা বুলিয়ে কওঁ, বতা বুলিয়ে কৈছোঁ আপোনালোকক। আৰু আপোনালোকে এনেকৈ বনাই খাবচোন। যিসকলে কোনে কোনে বনাই খাইছে কমেণ্টত লিখিব, আৰু যিসকলে বনাই খোৱা নাই বনাই খাব। বিৰাট টেষ্টি লাগে, কিন্তু অকণমান মিহিকৈ পিচিব, কাৰণ মানে মিহি নহ'লে মাছৰ মানে কাঁইটখিনি মুখত জিভাত লাগি থাকিলে ভাল নালাগে। একদম মিহিকৈ পিচিব। আপুনি কাৰোবাক খাব দিব একদম গমেই নাপাব, মানে মাছৰ মূৰৰ যে মানে বতা এখন। ঠিক আছে, এতিয়া ভাত পানী হৈ গ'ল, আৰু এতিয়া ভাত পানী খাম আমি। দেউতাক আৰু ৰিয়ানক দি লওঁ, তাৰপিছত আমি খাম। আৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ, আৰু গোটেইবোৰতো দেখুৱালোৱে, বেলেগ একো বনোৱা নাই। দিনৰ অকণমান ভাজি দাইল আছে, মাছৰ জোলখন বনালোঁ, আৰু মাছৰ বতা বনালোঁ। এনেকৈ আৰু এতিয়া ভাত পানী খাই শুম, আৰু ভিডিঅ'টো ইমানখিনিতে শেষ কৰোঁ। আৰু ফেনখন দিয়া নাই, একদম ঘামি গৈছোঁ। ফেন দিলে মানে ভইচটো ইমান ভাল নহয়, সেইবাবে ফেনখন দিয়া নাই। আৰু এতিয়া মানে ৰাখোঁ। গুড নাইট।